মেজিত দিবলৈ সজাইছোঁ আৰু গুড মৰ্ণিং চাদৰ মেখেলা পিন্ধি ল'লোঁ কাটি ধুই উঠি চাকিখন জ্বলোৱাগৈ নাই আমাৰ গোঁসাই ঘৰত আছে তাৰপিছত জ্বলামগৈ আৰু তাৰপিছতে মেজি জ্বলাম টাউনৰ মানুহবোৰে আকৌ মেজি ৰাতিপুৱাই যে জ্বলে সেইটো নাজানে টাইমত উঠিব নোৱাৰে যে সেইটোৱে কথা জ্বলাম আৰু লাহেকৈ নিয়মটো কৰিম আৰু বাকীনো কি আৰু বিয়া হোৱাৰ পিছত নিজৰ মতে চলিব নোৱাৰে চব আনৰ মতে চলিব লাগিব আনে যোনটো টাইম ক'ব সেইটো টাইম হ'ব নিজৰ টাইমটো কেতিয়াও নহ'ব নিজৰ টাইমবোৰ চব সলনি হৈ যায় লোকে ক'লে হয়নে হয় নহয় নহয় বছ সেইটোৱে এতিয়া লাগি গৈছোঁ কামত এইফালে ৰুমটো ঠিক কৰি ল'লোঁ আজি মই সেইটো ড্ৰেছ পিন্ধিছোঁ দেই অঁ হাৰি দিয়া এখন লোৱা গামোচা জেঠাই জেঠু মাহী এয়া ইয়াতে মেজি জ্বলাম আৰু এতিয়া আমাক মা কৃষ্ণ কৰা কৃষ্ণ কৰা এতিয়া আমি আহিলোঁ গাড়ীকেইখনত ধূপ জ্বলাবৰ কাৰণে নতুন গাড়ীখনত বিহু বুলি কাপোৰযোৰ খুলিলে ল'ৰাটোৱে গৰম উঠিছে সঁচাকৈ আজিৰ দিনটোৱে যেন ঠাণ্ডাৰ শেষ দিন ন সেই মেজি জুইকুৰা জ্বলাই দিয়াৰ লগে লগে ঠাণ্ডাটো নাইকিয়া হৈ যায় আৰু ন আজি আমাৰ আৰিয়া 2 বছৰ 4 মাহ কমপ্লিট হৈছে কাইলৈৰ পৰা 2 বছৰ 5 মাহত সোমাব আৰু দুষ্ট নাখাই নবৈ ক্ষীণাই মিনাই শেষ আজিকালি বিহুবোৰ সঁচাকৈ আগৰ দৰে ইমান কিবা এটা ন হেঁপাহ নালাগে কিয় নাজানো ভাই আমাৰ দুপৰীয়া ভাত নহয় পুৰি ঘুগুনি পনীৰ এইফালে মটৰ ঘুগুনি ৰাই পনীৰ আছে পুৰি কাঁহি কাঁহি এনেকুৱা বুকু বিহু আৰু যেতিয়াই শুবলৈ লওঁ তেতিয়াই মানে কাঁহটো বেছিকৈ আহে যোৱাকালি ৰাতিটো কাঁহি কাঁহি মোৰ মানে এনেকুৱা হৈছে মৰিয়ে থাকিম যেন এতিয়া বা ইমানেই কফ জমা হৈ গৈছে মানে বৰ প্ৰব্লেম দেই মানে মানুহৰ এটা বেমাৰো দেখিছেনে মাতটো কেনেকুৱা হৈ গ'লগৈ এটা বেমাৰো কিন্তু সাধাৰণ নহয় দেই প্ৰতিটো বেমাৰে বেয়া কিন্তু ঠাণ্ডা দিন গ'লেই আৰু গম পাইছেনে সকলোৱে চাগে বিহুবোৰ ভালদৰে গ'ল ন যাওক কৰিবা নালাগে বহি থাকা ইয়াতে ক'ত দিবা জ্বলাই দিছে বাবা বৰা চাউলৰ চুঙাপুৰ গ'লে নহ'লে আমি এটা আছিলে তাকেতো চুনে কৈ আছে দে লৈ নহয়
মেনেজ কৰি আছো নাতিটা হেৰি গুড নাইট জৱান গুড নাইট অঁ দেউতাক চুমা এটা খায় অ' দেউতাকক চুমা এটা খাই যে গুড নাইট ব'লা মা আমি মেজি নিয়মটো কৰিলোঁ আৰু ইয়াক দেখুৱাইছোঁ তেতিয়াহে শিকিব হয় নহয় প্ৰপাৰ কৰাগৈ নাই আৰু যিহেতু আমি পাঞ্জাৱ গৈছিলোঁ বাছ আনিবৰ কাৰণে সেইকাৰণে আমাৰ এবাৰ বিহু ঘৰটোও বনোৱা নহ'ল অহা বছৰলৈ বনাম আৰু মায়েনো অকলে অকলে কি জুই খুৱাব আৰু কোনেনো আহি বহি বহি সেইটো কাৰণে বিহু ঘৰটো এবাৰ বনোৱা নহ'ল বনাম বুলিয়ে ঠিক কৰিছিলোঁ কিন্তু বাছখন এইটো টাইমতে আমি আনিবলৈ যাম বুলি ভবাই নাছিলোঁ তাৰ আগতেই আনিম বুলি ভাবিছিলোঁ কিন্তু যি হয় ভালেই হয় বাৰু দিয়ক সেইকাৰণে আজি মেজি ঘৰ এনেকৈয়ে জ্বলালোঁ আৰু গম পাইছেনে চিম্পলকৈ চব কাৰ কাৰণে কৰিব লগা হৈছে ছোৱালীজনীৰ কাৰণে দেখুৱাইছোঁ দেখিব লাগিব ন এয়া আজিৰ দিনটো এনেকৈয়ে গ'ল আৰু এতিয়া একদম গাহৰিয়ে মাহৰিয়ে দবাব লাগিব ঠিক আছে দিয়ক এটা বডি হয় কিন্তু খোৱাত কিন্তু আমি নেৰোঁ দেই নাই মই এবাৰ খাবলৈ এৰিছোঁ দেই খীনাবই লাগিব ভাই বহুত বেছি শকত হৈছোঁ নহ'ব এনেকৈ নহ'লে ঠিক আছে দিয়ক আজিলৈ ৰাখিছোঁ সদায় কোৱাদৰে কওঁ ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট দেই